Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of pre-final examination of Anandaram Barua Academy Bijni subject English. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই বিজনীৰ আনন্দৰাম বৰুৱা একাডেমীৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ ৰিডিং স্কিল আৰু গ্ৰামাৰৰ সম্পূৰ্ণ কুৱেশ্যনখিনি আলোচনা কৰিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত ৰিডিং স্কিলটো আৰু গ্ৰামাৰৰ পাৰ্টটো সম্পূৰ্ণকৈ সলিউশ্যন কৰি দিম, গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা। বলাচোন আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। ইয়াতে ৰিডিং স্কিলটো দিছে, ৰিড দ্য ফলোয়িং পেজেছ কেয়াৰফুলি। তোমালোকে পেজেছটো ইয়াতে দিছে, মই অকণমান পঢ়ি যাওঁ। APJ আব্দুল কালাম was a multifaceted personality, a statesman and visionary, and above all a good human being. He was a brilliant scientist and modern thinker. When I joined him as press secretary after 10 days of his becoming president, at his very first meeting, he gave me his vision of a developed India. He spoke of how he wanted to make Rashtrapati Bhavan a people's place where voice of the millions of downtrodden people of India would be heard and action taken. Indeed, during his time, Rashtrapati Bhavan became a people's place and he became popular as people's president. He wanted that institution of the president to be totally identified by ordinary people. So এইটো ফাৰ্ষ্ট ষ্টেঞ্জা আছিলে দেখা, বাকীখিনি মই তোমালোকক চলো কৰি দিছোঁ, তোমালোকে চাই লোৱা। এইটো আছিলে প্যাৰাগ্ৰাফ 3 প্যাৰাগ্ৰাফলৈ আহা। নেক্সট পেজ, তোমালোকে নেক্সট পেজত চোৱা। ওকে, তোমালোকে চাই যোৱা। ওকে, নেক্সট পেজলৈকে আহা। ওকে, so now you see the question number from on the basis of your reading of the pages answer the following questions. মানে পেজেছটো পঢ়ি উঠি তুমি তলত দিয়া কুৱেশ্যনসমূহৰ আনচাৰ লিখিব দিছে। ইয়াতে চোৱা, 1 নম্বৰত আছে চুজ অন ৱাৰ্ড দ্যাট কভাৰ্ছ দ্য মেনি কোৱালিটিজ অফ APJ আব্দুল কালাম। A. Brilliant scientist. B. Visionary. C. Statesman. D. Multifaceted. So correct answer will be D. Multifaceted. তার মানে কি আছিলে, APJ আব্দুল কালাম কি আছিলে, তেওঁৰ কোৱালিটিৰ ভিতৰত চবতকৈ বেছি মাল্টিফেচেটেড, এই কোৱালিটিটো চব গুণৰ অধিকাৰী তেওঁ আছিলে। এইখিনিতে তোমালোকক জনাব খুজিছোঁ যে মই কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনিও প্ৰথমতে মুখে মুখে মাতি যাম, পিছত তোমালোকক আনচাৰখিনি দেখাই দিম, তোমালোকে পিছত আনচাৰখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। নেক্সট দিছে Number 2. What was so special about APJ Abdul Kalam that no other president could do? Answer hobo, the so special about APJ Abdul Kalam that no other president could do was his skill of PowerPoint presentation
অন নিউক্লিয়ার এনার্জি মানে তেওঁ যিকোনো কামে পাৱাৰ পইণ্টৰ দ্বাৰা তেওঁ কি কৰি দিছিল এইখিনি তেওঁ প্ৰেজেণ্টেশ্যন কৰিছিল নাও কাম টু কুৱেশ্যন নম্বৰ 3 হুইচ অফ দি কোৱালিটি মেড হিম লাভড বাই চিলড্ৰেন APJ মানে চিলড্ৰেন ল'ৰা ছোৱালীবোৰে তেওঁ কোনটো গুণৰ কাৰণে তেওঁ কি কৰিছিল ভাল পাইছিল বা আদৰ কৰিছিল APJ Abdul Kalam was loved by children because he encouraged them to think differently and advised them easy to digest message মানে তেওঁক ভাল পোৱাৰ কাৰণ আছিল কি তেওঁ ল'ৰা ছোৱালীবোৰক পৃথকভাৱে এনকাৰেজ কৰিছিল আৰু সিহঁতক যিখিনি মেছেজ দিয়া হৈছে সেইখিনি ইজি টু ডাইজেষ্ট মানে সেইখিনি তেওঁ সিহঁতক সেই এডভাইচখিনি গ্ৰহণ কৰিব কৈছিল নেক্সট হোৱাট ৱেৰ দ্য বিলছ নট পাছড বাই APJ আব্দুল কালাম ইনিচিয়েলি পোনপ্ৰথমৰ বাবে APJ আব্দুল কালামে কোন দুখন বিলক তেওঁ কি পাছ কৰা নাছিল বা পাৰ কৰা নাছিল দ্য বিলছ ৱেৰ নট পাছড বাই APJ আব্দুল কালাম ইনিচিয়েলি আৰ দ্য অফিচ of Profit Bills 2006 and disqualification of elected representatives in 2004 তো এই দুটা বিল APJ আব্দুল কালামে পোনপ্ৰথমবাৰৰ বাবে তেওঁ কি কৰা নাছিল পাছ কৰা নাছিল 5 What was his mission? His mission was to tell lakh students and interact with them. His mission was to talk with 10 lakh students and interact with them. He completed his when he left Rashtrapati Bhavan. Now come to the 6 number. What is the antonym of modest? Modestor antonym বা বিপৰীত শব্দ কি modestor antonym টো হ'ব তোমালোকে boastful দিব পাৰা conceited দিব পাৰা এতিয়া মই তোমালোকৰ আগত ৰাইটিং স্কিলৰ কোৱেশ্চনসমূহ দেখাই দিম তাৰ পিছত মই তোমালোকৰ আগত গ্ৰামাৰ সেকশনলৈ যাম ইয়াতে নোটিছ ৰাইটিং এখন দিছিলে স্কুল ডেন্স কম্পিটিশনৰ ওপৰত তাৰ পিছত দিছে তোমালোকৰ লষ্ট পাউণ্ডৰ এটা ফাইল হেৰাই গৈছে তাৰ ওপৰত দিছিলে তাৰ টিচাৰ ডে সেলিব্ৰেশনৰ ওপৰত এটা ৰিপৰ্ট লিখিব দিছিলে তাৰ পিছত exhibition come sell on the items of the students in their work experience classes এইখিনিৰ ওপৰত এটা ৰিপৰ্ট দিছিলে ইয়াতে দিছিলে যে এডভাৰটাইজ দিছে পোষ্ট অফ ইংলিছ টিচাৰৰ কাৰণে অলৰেডি আলোচনা কৰা হৈছে তাৰপিছত লেটাৰ টু এডিটৰ দিছিল ড্ৰয়িং দ্য এটেনশ্যন অফ দি নইজ পলিউশ্যনৰ এইটো মোৰ চেনেলত কেইবাবাৰো আলোচনা কৰা হৈছে নাও কাম টু দ্য question from grammar section that is question number 5 okay 5 or grammar section question assess the forms of narration of the following statement sentence 1 Rashmi Karan said I have very important matter to discuss with you today so you must give me your attention এটো দিছে ডাইৰেক্ট নেৰেশ্যনত এটো তোমালোকে লিখিবা Karan told Rashmi that he had a very important matter to discuss with her that day so she might give him her attention 2 the teacher ordered Joe to stand up and asked him why he had not prepared his lesson He also told him that he would write to his or Joe's father. Eto indirect ase tumaloke eneko likhibo lagibo the teacher said to Joe stand up why have not you prepared your lesson I shall write to your father last question mark di last full stop di inverted comma to close kori diba now come to question number 6 Question number 6 disile change the voice of the following
sentences, any three. 1. Who has broken the box? এইটো তোমালোকে লিখিব লাগিব. By whom has the box been broken? By whom has the box been broken? Question mark দিবা. He told me a story. Double object আছে. I was told a story by him, or a story was told to me by him. Next, she is known to us. We know her. We know her hobo. English is spoken all over the world. People speak English all over the world hobo. Now come to the question number 7, that is correct tense. Okay, any 5 লিখিব দিছে. He write the letter last night. এটো last day আছে, গতিকে he wrote hobo. ইয়াত আছে recently the price of petrol go up. এটো recently আছে present perfect tense, গতিকে recently the price of petrol has gone up. Next, he sit in the library when I saw him. এটো when আছে আৰু এটা ফাৰ্ষ্ট ইনডিফিনিট আছে, গতিকে আৰু এটা ফাৰ্ষ্ট কন্টিনিউয়াস টেন্স হ'ব। গতিকে তোমালোকে লিখিব লাগিব he was sitting in the library when I saw him. 4. The train arrived when I reached the station. এটো কি হ'ব? when দিছে, এটো একচুয়ালি এটা ফার্স্ট ইনডিফিনিট আৰু এটা ফার্স্ট পারফেক্ট হ'ব। The train had arrived when I reached the station. Next দিয়া আছে, তোমালোকে চোৱা, এটো দিয়া আছে he always go for a walk in the morning. Always দিয়া আছে present indefinite tense, he always goes for a walk in the morning. 5. I wish I knew him, her. এটো সরি নো হার দিছে, এটো নিউ হ'ব। I wish থাকিলে আৰু ব্ৰেকেটত যদি যিকোনো ভার্ব থাকে সেইটো নেগেটিভত হ'ব, আৰু বি থাকিলে ওয়ার হ'ব। গতিকে এটো নো আছে, এটো নোর ফার্স্ট ইনডিফিনিট ফর্ম হ'ব, নিউ হ'ব। তোমালোকে লিখিব লাগিব I wish I knew her. 8 নম্বৰলৈ আহা, fill in the blanks with appropriate preposition. ইয়াত আছে I have to finish the report dash tonight. এটো কি হ'ব? I have to finish the report by tonight. Where are you going your vacation? Where are you going during your where are you going to your vacation? নাইবা তোমালোকে এনেকৈ দিব where are you going during your vacation. During to বেশি appropriate. Please sit a few minutes. Please sit for a few minutes. তাৰপিছত ইয়াতে my birthday is dash 26th July. My birthday is on 26th July. He jumped dash the swimming pool. It will jump into the swimming pool hobo. Now come to the question number 9. Rewrite any 4 of the following sentences as directed. দেখা ইয়াতে আছে, ফার্স্টটো দিয়ে আছে I know her address. Turn it into a complex sentence. Complex sentence দিব দিলে তাতে তোমালোকে when, what এইবিলাক বহাব লাগিব। I know her address. এটা কি হ'ব? I know what his address is. What his address is. Oh, what her address is হ'ব। I know what her address is. Next, only Onita can do it. Make it negative without changing the meaning. None but Onita can do this. কি হ'ব? None but Onita can do this. 3. The Brahmaputra is the longest river in India. তোমালোকে চেঞ্জ into a passive voice দিছে। No other river in India is as long as the Brahmaputra. তোমালোকে এনেকৈ লিখিবা no other river in India is as long as the Brahmaputra. I shall never forget you. Turn into interrogative. Shall I ever forget you? Question mark দিবা। Shall I ever forget you? তাৰপিছত লাষ্টটো দিছে he left no plan untried. Make it affirmative. He tried all plans. He tried all plans.
সো এইখিনি আছিলে তোমালোকৰ ৰিডিং স্কিল আৰু গ্ৰামাৰ ছেকশ্যনৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন। এতিয়া মই তোমালোকৰ আগত এই কুৱেশ্যন পেপাৰৰ সলিউশ্যনখিনি তোমালোকক এবাৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। তোমালোকে কুৱেশ্যনৰ পেজেছ ৰাইটিংটো তোমালোকে পঢ়া। অলৰেডি তোমালোকে পেজেছ ৰাইটিংটো পাবাই, কাৰণ এইটো 2024ত আহিছিল। এইটো ৰিপিট কৰিছে, তোমালোকে চাই যোৱা। আনচাৰখিনি মই কৰি দিছোঁ, শ্ল' কৰি দিছোঁ। তোমালোকে পেজেছ ৰাইটিংটোৰ আনচাৰখিনি পাই যাবা। ইয়াতে তোমালোকে মডেষ্ট ইমডেষ্ট কাটি দিবা, বষ্টফুল আৰু কনচেইটেড এই দুটা লিখি দিলে হৈ যাব। তো তোমালোকৰ এইখিনি আছিলে পেজেছ ৰাইটিঙৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন। ইয়াতে তোমালোকে 10 মাৰ্কছৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন পাই গ'লা। এতিয়া মই তোমালোকৰ আগত যিখিনি গ্ৰামাৰ এটা পেজতে তোমালোকক সলিউশ্যন কৰি দিছোঁ, সেইটো তোমালোকক আনচাৰখিনি দিছোঁ অলৰেডি। তোমালোকে আনচাৰখিনি মুখে মুখে পাইছাই। চ' দিছ কুৱেশ্যন নম্বৰ 5 নেৰেশ্যন চাই লোৱা। কুৱেশ্যন নম্বৰ 6 ইয়াতে ভইচ চেঞ্জ আছিলে। নাও কাম টু কুৱেশ্যন নম্বৰ 7 কাৰেক্ট টেন্সটো এইটো। কুৱেশ্যন নম্বৰ 8 আৰু 9 একেলগে তোমালোকে চাই যোৱা। ইয়াতে আছিলে কি, 8ত আছিলে প্ৰিপজিশ্যন এণ্ড 9ত আছিলে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স। তোমালোকে এইখিনি তোমালোকে ভালকৈ চাই যাবা। এইটো ইম্পৰ্টেণ্ট গ্ৰামাৰ। যিসকলৰ আজি বা 2 এদিনত ইংলিছৰ পৰীক্ষা আছে, তোমালোকে নিশ্চয় এইখিনি চালে উপকৃত হ'বা। আৰু যিসকলৰ পৰীক্ষা শেষ হৈছে, তোমালোকে এইখিনি মডেল কুৱেশ্যন হিচাপে ইউজ কৰিব পাৰা। কিয়নো তোমালোকে যদি 10-15টামান ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখিনি চাই যোৱা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইজি হৈ যাব। Now come to the last section, that is section D, textbook. Textbookor firstতে question number 10 আছে read any one of the following extract and answer the following questions. ইয়াতে দিছে those who prepare green words, ইয়াৰ পৰা দিছে এইটো কিপিং কোৱাইটৰ পৰা দিছে। দেখা মোৰ চেনেলত অলৰেডি এইটো আনচাৰ কৰাই আছে। মই আৰু চেষ্টা কৰিম তোমালোকৰ কাৰণে বাকীখিনি কুৱেশ্যন যিখিনি ৰখি গ'ল সেইখিনিৰ সলিউশ্যন দিবলৈ তোমালোকৰ কাৰণে ট্ৰাই কৰিম। এতিয়া দেখা তোমালোকে এইটো হৈ গ'ল। নেক্সট তোমালোকে দিছে ড্ৰাইভিং ফ্ৰম মাই ফ্ৰেণ্ডছ হোম। এইটো তোমালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত মই ধুনীয়াকৈ আলোচনা কৰিছোঁ। তোমালোকে তাৰ পৰা পাই যাবা, আনচাৰখিনি তাৰ পৰা কালেক্ট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 11 আনচাৰ এনি 3 অফ দ্য ফলোয়িং questions in 30 to 40 words. ইয়াতে দিছে what do you mean by city money, তাৰপিছত দিছে what do the parting words কথা দিছে, how long does the poet want to keep us quiet, এইটো দিছে who are the mighty dead। দেখা। now come to question number 12 answer the following questions in short, that means first section for a very short question answerখিনি দিছে। এইখিনি চোৱা। ইয়াতে দিয়া হৈছে যে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন শ্বৰ্ট, যিকোনো 5টা এনি 5 দিব, তোমালোকে 5টা লিখিব লাগিব। হু ইজ ৰাজকুমাৰ শুক্লা দিছে। হোৱাট ইজ দ্য মিনিং অফ দি ফ্ৰেজ পিপলা ফ্ৰেন্স, হু ইজ ড্ৰেক, হোৱাট ইজ এ মাৰবোট, হোৱাট মেক্স দ্য চিটি অফ ফিৰোজাবাদ ফেমাছ, বাংগিল ছবিটো, হোৱাট ৱাজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেচন, এইটো ছাৰ। আৰু এই 7 নম্বৰ আছে হাউ লং ডিড এম হেমেল টিচ ইন হিজ স্কুল, এইটো 40 years। নেক্সট কুৱেশ্যন নম্বৰ 13ত তোমালোকে 13ত দিয়া হৈছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এনি 5। হোৱাট ৱাজ ফ্ৰান্স এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল ডেট ডে ইজ চাহেব, এইটো অলৰেডি কেইবাবাৰ কোৱা হৈছে। তোমালোকে এইখিনি চাইছে জন ৰণ্ট্ৰি। এইবিলাক মোৰ চেনেলত বেছি দিন নহয়, তোমালোকে 15-20 দিন আগৰ পৰা 20-25 দিন আগৰ পৰা তোমালোকে চাই যাবা, গোটেইখিনি আনচাৰ তাতে পাই যাবা। নেক্সট কুৱেশ্যন নম্বৰ 14 লং কুৱেশ্যন দিছে। তোমালোকৰ এইটো দিছে যে হোৱাট ফ'ৰ্চেছ কনস্পায়াৰ্ড টু কিপ দ্য ৱৰ্কাৰ্ছ ইন দ্য বাংগেল ইণ্ডাষ্ট্ৰি ইন ফিৰোজাবাদ, হোৱাট ডু ইউ থিংক গান্ধী কনচিডাৰ্ড দ্য চম্পাৰণ এপিছড টু বি দ্য টাৰ্নিং পইণ্ট অফ হিজ লাইফ, হোৱাট আর দ্য সাবজেক্ট অ্যান্ড টপিক্স taken
by M. Hamel on the day of last lesson. Now come to the question number 15 from Vistas. ইয়াতেও ফোন প্রথমতে তোমালোকৰ লং কোশ্চেন দিছে 125 to 50 words দিব লাগিব why was Maharaja Pratibandhapuram called the Tiger King এটার পরে দিছে what was Dewari's attitude to life, how is it transformed, what are the festivals of Uruka, briefly discuss. Now come to the last question, that is question number 16. Answer any four of the following questions in 30 to 40 words. What did the chief astrologer predict about the Tiger King? Who was Dr. Sadhu? Where was his house? What is the meaning of Domahi? How do the 100th tiger take its revenge on the Tiger King? How long would it take Bama to walk home from her school and why? What was the eatables of Uruka? So my dear students, এইখিনি আছিলে আনন্দরাম ব্রো একাডেমি বিজ নিয়ে অনুষ্ঠিত করা প্রি ফাইনাল এক্সামিনেশন 2024 ইংলিশের কোশ্চিন পেপার আৰু তাৰ ৰিডিং স্কিল আৰু গ্ৰামাৰ সেকশনৰ কমপ্লিট সলিউশন। থ্যাংক ইউ ফর ওয়াচিং।